আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? যে কিমান চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি 1769 চনত। যে 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? যে চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বীৰপাল। বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? যে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ডিব্ৰুগড় জিলা। যে অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা পোৱা যায়। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ইউৰি গাগাৰিন। যে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী আছিল ইউৰি গাগাৰিন। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি এনিমোমিটাৰ। যে এনিমোমিটাৰৰ সহায়ত বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ কৰা হয়। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সিদ্ধাৰ্থ। যে সিদ্ধাৰ্থ আছিল ভগৱান বুদ্ধৰ প্ৰকৃত নাম। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? যে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সৰ্বপল্লী ৰাধাকৃষ্ণন। যে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বাইচাইকেলৰ আৱিষ্কাৰক কোন? যে বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি জন ডেনিছ। যে জন ডেনিছে বাইচাইকেল আৱিষ্কাৰ কৰিছিল। এতিয়া আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? যে কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভূটান। যে ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়। এতিয়া আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? যে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ইউৰো। যে ফ্ৰান্সৰ মুদ্ৰা হ'ল ইউৰো। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? যে কোন দুখন দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি জাৰ্মানী আৰু ফ্ৰান্স। যে জাৰ্মানী আৰু ফ্ৰান্স দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয়। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চীনৰ চকুলো বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হুৱাংহো নদী। যে হুৱাংহো নদীক চীনৰ চকুলো বুলি কোৱা হয়। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কামিৰিতা শ্বেৰপা। যে কামিৰিতা শ্বেৰপা হ'ল পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? যে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ এঞ্জেল। যে এঞ্জেল হ'ল পৃথিৱীৰ উচ্চতম জলপ্ৰপাত। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি এণ্ডিছ। যে এণ্ডিছ হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি কোন আছিল? যে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰবীন্দ্ৰনাথ ঠাকুৰ। যে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে থমাছ কাপ কোনটো খেলৰ লগত জড়িত? যে থমাছ কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বেডমিণ্টন। যে থমাছ কাপ বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নিউয়ৰ্ক। যে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় হ'ল নিউয়ৰ্কত। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায়? যে কাক ইণ্ডিয়ান বিছমাৰ্ক নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চৰ্দাৰ বল্লভভাই পেটেল। যে চৰ্দাৰ বল্লভভাই পেটেলক ইণ্ডিয়ান বিছমাৰ্ক নামেৰে জনা যায়। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি জনা যায়? যে তলত দিয়া কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কোচিন। যে কোচিনক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মাদাৰ টেৰেছা। যে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দ্য গড অফ স্মল থিংছ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ অৰুন্ধতী ৰয়। যে দ্য গড অফ স্মল থিংছ কিতাপখন অৰুন্ধতী ৰয়ে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? যে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 5 জুন। যে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন? যে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী। যে ইন্দিৰা গান্ধী হ'ল ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল? যে বড়ো সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1952 চনত। যে 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। এই কেইটাই আছিল আজিৰ প্ৰশ্ন। আজি টোটেল 25টা কুৱেশ্যন আলোচনা কৰা হ'ল। এই 25টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।